Hello viewers, you are watching NLTV Digital News. This is Imli Salamchan. Here's the news. A devastating incident has shaken the small village of Barbalitub in Chamguri under the state of Assam, where a young couple, Mukesh Burman, 22, and his girlfriend, 18, took their own lives by poisoning themselves. The couple, who were deeply in love, had been facing obstacles in their desire to get married due to legal issues. Despite their family's support and efforts to seek legal help, the couple was unable to tie the knot. According to reports, the couple was found dead on Sunday, and it is believed that they had poisoned themselves in a desperate act. The families of the deceased are now pointing fingers at a group of 19 women from a local self-help group, accusing them of mentally abusing and pressuring the young couple. Mukesh's mother had apparently discussed the situation with the woman, which may have contributed to the tragic outcome. The families and locals are outraged and are demanding justice and punishment for the women involved, holding them responsible for causing the mental distress that led to the couple's death. Investigation is ongoing into this incident. Community demands justice for them. This devastating incident has shaken Barbalitub in Assam. Young couple takes their own life by poisoning themselves in a desperate act. Couple face obstacles due to legal issues. Families point fingers at a group of 19 women claiming themselves as self-help group. Group mentally abuse and pressurizes the couple. An investigation is underway into this incident. This incident has sparked widespread anger in the community, with people calling for strong action against those responsible. Let's have a look at the visuals. গাঁওখনৰ নাম হৈছে বৰবালিটুব। ঘটনাটো প্ৰকৃততে মানে ল'ৰা ছোৱালী দুজনে ভাল পাই আছিলে। ভাল পাই থকাত মানে ল'ৰাটোৱে ছোৱালীজনীক আনিলে। তাৰপিছতে ৰাইজে আৰু গাঁওবুঢ়াই মিলিত হৈ মানে বহি পেলাই তেহঁতক নি পেলাই মানে কোৰ্টত যোৱাৰ নিৰ্দেশ দিছিলে। তাৰপিছত কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰা হৈছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে তেহেঁতে ধৰক ছোৱালীটো ছোৱালী ঘৰত থাকে, ল'ৰাটো ল'ৰা ঘৰত থাকে। এই ঘৰতে ঘৰ মানে ওচৰতে কেতিয়াবা সময়ে সময়ে আহি থাকে আৰু আহি থাকোঁতে মানে আমাৰ কিছুমান মহিলা আহিছিলে, 20ৰ পৰা 19জনমান হ'ব আৰু আত্মসহায়ক গোটৰ। তেহেঁতে আহি মানে চালে যে ল'ৰা ছোৱালী দুইটা একেলগতে মানে বহি তেহেঁতে কিবা কথা পাতি আছে, তেনেকৈ চোতালতে বহি কথা পাতি আছে। ঠিক সেইটো কথা পতাৰ সময়তে আহি পেলাই তেহেঁতক অশ্লীল ভাষাৰে আৰু বহুত অপমানজনক কথা কৈছে আৰু ল'ৰাক হুমকাৰ দিছে যে তহঁতক জেলত ভৰাম, তহঁতে ক'ত এনেকৈ পালি। তেহঁতক দেখুৱাইছে যে এগ্ৰিমেণ্ট যিটো এইটো এগ্ৰিমেণ্ট কৰি আনিছে। মহিলাসকল আত্মসহায়ক গোটৰ তেহেঁতে গোটৰ মিটিং কৰিব আহিছিলে। গোটৰ মিটিংটো কৰিব অহাত তেহেঁতে কি সিদ্ধান্ত ল'লে, সিদ্ধান্ত লৈ এই গোটেই গাঁওখনে মানে এনেকুৱা অৱস্থাত আছে যে কাৰোবাৰ ঘৰত মানে এনেকুৱা সৰু সৰু ছোৱালী আনি পেলাই থৈ দিছে, কিন্তু আহি পেলাই ডাইৰেক্ট কোনো ক'তো যোৱা নাই, আহি পেলাই এইটো ঘৰতে সোমাইছে ফাৰ্ষ্টত। আৰু এইটো ঘৰৰ পৰাই তেহেঁতৰ আন্দোলন সমাপ্ত।
বিষয়টো এইটোৱে তেহেঁতে মানে তেহেঁতক আহি পেলাই মানে হেৰি আপোনাৰ মানসিকভাৱে টৰ্চাৰ কৰিছে, মানসিকভাৱে প্ৰেছাৰ দিছে ল'ৰা ছোৱালীক। এনেকৈ কি মহিলাবিলাকে মানে কিছুমানে অশ্লীল ভাষাৰেও কথা কৈছে। তাৰপিছত কি হ'ল ল'ৰাটো ছোৱালীজনী তাৰপিছতে ধৰক তাৰ মাক আছিল ঘৰত, দেউতাক গৈছিলে কামত, দেউতা কামত যোৱাৰ পিছত মানে মাকটোৱে আহিছে, মহিলাবিলাক অহাৰ কাৰণে মানে তাৰ মাকে তাৰ দেউতাক মানে মাতিব গৈছিলে আৰু তেহেঁতে সেই সুযোগ পায়ে মানে চাইছে যে আমাক অপমান কৰিছে, আমি ৰাইজৰ মাজত কেনেকৈ মুখ দেখুৱাওঁ। আমি সকলো কৰিলোঁ, আইনমতে প্ৰক্ৰিয়া ল'লোঁ, কোৰ্টৰ পৰা পাৰ্মিশ্যন ল'লোঁ, গাঁওবুঢ়াও বহিছে, গাঁৱৰ ৰাইজেও বহিছে, বহি পেলাই সকলো সিদ্ধান্ত কৰি দিয়াৰ পিছতো যদি আমাক আহি পেলাই কোনোবাই এনেকৈ অপমান কৰে, এই অপমানৰ কাৰণে মানে তেহেঁত দুইটাই বিষ পান কৰিলে। কৰাৰ পিছত তাৰ মাক আহি পেলাই মানে চিঞৰ বাখৰ লাগিছে আৰু এইটোৱেই। দুইজন ঢুকালে মানে ইয়াৰ পৰা লৈ গৈছিলে জখলাবন্ধাৰ পৰা আপোনাৰ ৰেফাৰ কৰিছিলে। ল'ৰাটোৰ নাম হৈছে মুকেশ বৰ্মন। এখন গাঁৱৰে, ঘৰ বেছি দূৰ নহয়, আজি 4-5টা ঘৰৰ মানে হেৰি পাৰ্থক্য। আমি থানাত এজাহাৰ দিছোঁ, তেহেঁতে ব্যক্তিগতভাৱেও দিছে, আমি ৰাইজেও দিছোঁ। মানে ল'ৰাৰ ঘৰৰ পৰা ল'ৰাৰ মাকে দিছে ব্যক্তিগত হিচাপে। মহিলা কেইজনী যে আহিছিলে 19-20 জনী মহিলাখিনিৰ ওপৰত দিছে আৰু আমি ৰাইজেও মানসিকভাৱে টৰ্চাৰ কৰিছে, নহ'লেতো তেহেঁতে নমৰে। আজি আহি পেলাই তেহেঁতক হুমকাৰ প্ৰদান কৰিছে, কিবা মানসিকভাৱে টৰ্চাৰ কৰিছে, অশ্লীল ভাষাৰে কৈছে। ইয়াৰ কাৰণে তেহেঁতে আজি আমাৰ মাজত নাই। আমি এতিয়া বিচাৰোঁ, আমি ৰাইজেও দিছোঁ কেছ, তেহেঁতক ঘৰৰ পৰাও দিছে। আমি বিচাৰোঁ যে দোষীয়ে উচিত শাস্তি প্ৰদান কৰিব লাগে। কিয় আমি কেছ দি আজি 24 ঘণ্টা হৈ গ'ল। 24 ঘণ্টা হোৱাৰ পিছতো আমি ইয়াৰ কোনো ফলাফল পোৱা নাই। আমি আৰক্ষী বিষয়াসকলক বা প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাব বিচাৰোঁ যে আমাক মানে ন্যায় লাগে আৰু দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে। Reports are coming in that villagers are shocked and saddened by the loss of the young couple who had their entire lives ahead of them. The tragedy has highlighted the need for greater support and understanding for young couples facing challenges in their relationships. Let's have a look at the next visuals. বিজনীৰ ওপৰত মানে মহিলা আহিছিলে আপোনাৰ আহি কৰি মানে ইহঁতৰ ঘৰত সোমাই মানে এই মুকেশ বৰ্মন আৰু উমা বৰ্মন বাৰ্তালাপ কৰি মানে কথা পাতি আছিলে। কথা পাতি থকা অৱস্থাত মানে ইহঁতক দেখা পালে, আহি কৰি ঘৰৰ ভিতৰত সোমাই গ'ল। ঘৰৰ ভিতৰত সোমাই তাহাঁতক মানে অশ্লীলভাৱে বহুত বেয়াকৈ গালি পাৰি আছিলে। গালি মানে তাহাঁতে মানে ছোৱালী ল'ৰা উভয় দুজনে ভাল পাইছিলে। ভাল পোৱাৰ পিছত ল'ৰাই মানে ঘৰত আনিছে। ঘৰত অনাৰ পিছত মানে গাঁৱৰ ৰাইজে, গাঁওবুঢ়াও আছিলে, আকৌ মানে মিলিত কৰি মানে কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰি আনিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এগ্ৰিমেণ্ট কৰিছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছতো তাহাঁতে মানে আহি এগ্ৰিমেণ্টটো দেখাইছিলে, তাহাঁতক মহিলাগৰাকীক দেখাইছিলে। মানে পূৰ্বতে ধৰি লওক আইনমতে বিয়াত বহিছিলে। আইনমতে মানে আপোনাৰ 2 বছৰ সময় দিছিলে আইনে। ল'ৰাই মানে ছোৱালী কেতিয়াবাই আনিছিলে নেকি? নাই, এই যে আপোনাৰ আজি 15 দিনমান হ'ল আনাটো। তাৰপিছত আপোনালোকে আইনগত মানে কি কৰিলে যে? আইনগত মানে কিছুমান কাম আছে আপোনাৰ। বয়স হোৱা নাছিলে। বয়সটো হোৱাৰ বাবে আমি মানে চবেই মিলি কোৰ্টত গৈ এগ্ৰিমেণ্ট এটা কৰি আনিছোঁ। কোৰ্টে মানে ৰায় দিছে যে 2 বছৰ পিছত মানে বয়স হোৱাৰ পিছত দুইজনে মানে উভয় দুজনে বিয়া পতাই দিব। ল'ৰাটোৰ বয়স কিমান আছিল? ল'ৰাটো 21-22 মান হ'ব। ছোৱালীজনী আপোনাৰ 16-16.5 মান আছিলে। তাৰপিছত এই মানে আপোনাৰ ধৰি লওক উভয় দুজনক বিয়া পতাই দিব, সেইটো মানে এগ্ৰিমেণ্ট হৈছিলে। সেইটো এগ্ৰিমেণ্ট হোৱাৰ পিছতো আপোনাৰ মহিলাগৰাকী যিজনী আহিছিলে তাহাঁতক মানে এগ্ৰিমেণ্টটো দেখাইছিলে। ইহঁতে এগ্ৰিমেণ্টটো চাই মানে কয় বোলে যে এইটো ফটুৱা, এইবিলাক এগ্ৰিমেণ্ট নচলিব। আমাৰ অহাকালি মানে যোৱাকালি 17 তাৰিখৰ দিনাখন কৈছে বোলে পুলিচ আহিব, পুলিচ আহি তহঁতক ধৰি লৈ যাব, থানাত নিব, থানাত নি আকৌ ফাঁচি দিব, ফাঁচি দি পিছত আকৌ ল'ৰাৰ বাপেককো লৈ যাব, ছোৱালীৰ বাপেককো লৈ যাব থানাত। আৰু অশ্লীল ভাষাৰে যাৰ মুখেৰে যি আহিছে বহুত বেয়াকৈ গালি পাৰিছে।
গালি পৰা অৱস্থাত মানে মানসিকভাৱে ইহঁতে হেৰি হৈ তাৰপিছত বিষটো মানে পান কৰিছে বিষটো পান কৰাৰ পিছত এতিয়া আমাৰ মাজত ল'ৰা ছোৱালী উভয় দুজনেই নাই উভয় দুজনে নথকা মানে আমি বিচাৰোঁ যে প্ৰশাসন বিষয়াৰ ওচৰত বিচাৰোঁ যে এই দোষীসকলে অতি সোনকালে শাস্তি প্ৰদান পাব লাগে আৰু নহ'লে কথাটো অলপ বেছিকৈ ভয়াৱহ হৈ যাব আমাৰ ৰাইজে যদি আমি হাতত লৈ লওঁ কেছটো তেতিয়াহ'লে অলপ ভয়াৱহ হ'ব কাৰণ কিয়নো ল'ৰা দুজন বয়স হোৱা নাছিলে আৰু ইহঁতে অলপ আইনটো হাতত লৈছে ন ব্যৱহাৰবিলাক ভাল কৰা নে বেয়া কৰিছে সেইকাৰণে লাগতে আমাৰ ঘৰতে এনেকুৱা হৈছে আপোনালোকে কি কৰে আৰু আমাৰ হেৰিটো লাগে জবাবটো লাগে আমাৰ গাঁৱৰ কেইটামান আছে আমটো ছাৰ ছাৰ হেৰিটো লাগে কি কমনো আৰু ল'ৰাবিলাক বদমাছ বেয়া কিবা আৰু বেয়া বেয়া লাগিছে ছাৰ সিহঁতে বোলে ধৰি নিব পুলিচ কিবা কিবিবিলাক Viewers, we have just heard from the family and the community members of the couple. And as the investigation into the incident continues, the community is coming together to demand justice for the deceased couple and to prevent such tragedies from occurring in the future. The incident serves as a stark reminder of the importance of addressing mental health issues and providing support to those in need. Justice for the young couple and let's stop mental abuse. With this news, I am Lisanla Imchen signing off for now. Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube and Twitter.